হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি ৰাতি সাজৰ কাৰণে আছিলে আকৌ হাঁহৰ মাংস। তাৰ কাৰণে মই এয়া মাংস লৈ লৈছোঁ আৰু পিঁয়াজ আৰু মিক্স মছলাখিনি খুন্দি লৈছোঁ আৰু তেজপাত, আলু আৰু কোমোৰাখিনি ধুনীয়াকৈ কাটি লৈছোঁ। কেৰাহী পাতি মিঠাতেল দিলোঁ আৰু তাতে তেজপাত দি পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ ভাজা হৈ গ'ল আৰু তাতে ৰেড চিলি পাউডাৰ আৰু হালধিখিনি দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু তাতে মছলাখিনি দি দিছোঁ। এতিয়া মাংস দি ধুনীয়াকৈ লৰাই থাকিম। নিমখ অলপ দি ঢাকনিখন লগাই তেল ওলোৱালৈকে মাংসৰ পৰা যেতিয়া তেল ওলাই গ'ল তাতে মই কোমোৰা আলুখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই থাকিম। তাতে আকৌ মছলাখিনি দি দিছোঁ, অলপ সিজিবলৈ দিম। এয়া অলপ সিজিলে তাতে মই অলপ গৰম পানী দিম, অকণমান গৰম পানী দি সিজাম। অলপ সিজিলে তাতে আকৌ মই গৰম পানী জোখমতে গৰম পানীখিনি দি দিম, উতলিবলৈ দিম। উতলিছে তাতে আকৌ মই 2টা নহৰু দি দিছোঁ। এনেকৈ আকৌ মই নহৰু খাই বৰ ভাল পাওঁ। আপোনালোকে দিয়ে নে ক'বচোন। ৰেডি হৈয়ে গ'ল মোৰ মাংস। এয়া লৈছোঁ ভাত, এয়া মাংস, দুখন ৰুটি লৈছোঁ, পিঁয়াজ লৈছোঁ, নেমু লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ। আজিলৈ মোৰ ৰাতি ভাত সাজ এনেকৈয়ে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰিব। আজিলৈ ইমানেই, বাই।